পুৰুষসকলে গম পায় মানুহজনীক অকণ সময় দিব লাগে আমাৰ এৰেঞ্জ মেৰিজ আৰু সকলোৱে মোক এটা বদনাম দি আছে মই হেনো কমলা ভৈনিকক ঠগিলোঁ বিয়াৰ পিছত একেলগে একেখন মঞ্চত দেখিবলৈ পোৱা গ'ল বেহাৰবাৰী আউটপোষ্টৰ মোহনক হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে পত্নীৰ অনুষ্ঠান চাবলৈ সপৰিয়ালে একেলগে আহিল বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওট একেলগে একেখন মঞ্চতে অনুষ্ঠান পৰিৱেশন কৰিলে মোহন আৰু তেওঁৰ পত্নী বিদিশা ভূঞাই স্বামী স্ত্ৰীক একেলগে একেখন মঞ্চত দেখি উৎফুল্লিত হৈ পৰিল তেওঁলোকৰ অনুৰাগীসকল পত্নী বিদিশা ভূঞাৰ গান শুনিবলৈ আহিল বেহাৰবাৰীৰ মোহন অনুষ্ঠানৰ মাজতে পত্নী বিদিশা ভূঞাৰ বিষয়ে মোহনে কি ক'লে এবাৰ শুনোচোন আহক পুৰুষসকলে গম পায় মানুহজনীক অকণ সময় দিব লাগে আমাৰ এৰেঞ্জ মেৰিজ আৰু সকলোৱে মোক এটা বদনাম দি আছে মই হেনো কমলা ভৈনিকক ঠগিলোঁ হয়নে মই কমলা ভৈনিকক ঠগিলোঁ নেকি নাই ঠগা তাই খুৰাকৰ ল'ৰাটোৰ নামো কমল তাই এতিয়া কমলা ভৈনিক তাই নহয় জানো কেনেকৈ ঠগিলোঁ এই চিৰিয়েলত যিজনী দেখিছিল মানে শুনিছিল আপোনালোকে সেই কমলা ভৈনিকক দেখিছে জানো সেইটো কমলে মোক বেঙেনা দি থাকোঁতে গ'ল আপোনালোকে যেনেকৈ ওলাব বুলি ভাবি থাকে মই দেখিমকৈ তেনেকৈয়ে গ'ল দিম এতিয়া কমলা সেইজনী ভৈনীয়েকে নে ছাগলীয়ে মই নাজানো